ক্লাছে মেইন স্পেচিফিক এটা পাৱাৰ পেকেজ লৈ আনিছে যিহেতু APSC প্ৰিলিমছ অলৰেডি হৈ গ'ল আৰু APSC টেন্টেটিভ কেলেণ্ডাৰ অনুসৰি মেইনছ তেওঁলোকে কণ্ডাক্ট কৰিব জুন অৰ জুলাই সো সেই ক্ষেত্ৰত আমি এতিয়াৰ পৰা আমাৰ প্ৰস্তুতি চলাই নিব লাগিব ৰাইট সো আমাৰ কেৰিয়াৰ ক্লাছে এইখিনি পেকেজ লৈ আনা হৈছে য'ত মেইন টেষ্ট সিৰিজ আপোনালোকে এভেইল কৰিব পাৰিব এট 7000 য'ত থাকিব 4খনকৈ পেপাৰ্ছ পাৰ সেট 4খনকৈ পেপাৰ থাকিব ৰাইট আৰু দ্য চেৰি অন দ্য টপ ইজ ডেট আপোনালোকে উইদিন 48 আৱাৰ্ছ গোটেই ফিডবেকখিনি ল'ব পাৰিব ৰাইট সো আপোনালোকে কেনেকৈ টেষ্ট সিৰিজটো লিখিছে কিমান এটেম্প কৰিছে আৰু কি কি এনহেন্সমেণ্টৰ প্ৰয়োজন গোটেইখিনি ফিডবেক আপোনালোকে উইদিন 48 আৱাৰ্ছ পাব লগতে মেইনছ গাইডেন্স এটাও লৈ অনা হৈছে সো সম্পূৰ্ণৰূপে আপোনালোকক নাৰ্চাৰ কৰা হ'ব 2 ক্লাसेस ডেইলি থাকিব আৰু 9000ত আপোনালোকে এটো এভেইল কৰিব পাৰে আৰু এটা কম্বোত পেকেজ লৈ আনা হৈছে য'ত টেষ্ট সিৰিজ আৰু মেইনছ গাইডেন্সও আপোনালোকে পাব ফৰ 15000 ৰাইট আৰু যদি আপোনালোকে ভাবিছে যে মোৰ GS2 বা GS1 এখিনি মোৰ ঠিকে আছে বাট মই এথিক্স বা ইন্টাৰনেশ্যনেল ৰিলেশনছ এনেকুৱা কিছুমান ইন্ডিভিজুৱেল সাবজেক্ট ল'ব বিচাৰিছো সেই ক্ষেত্ৰতো আপোনালোকৰ কাৰণে এনেকুৱা সুবিধাজনক কৰি 2500 দি আপোনালোকে ইন্ডিভিজুৱেল সাবজেক্টছখিনি এভেইল কৰিব পাৰিব লগতে যদি আপোনালোকে ভাবে যে দুটা সাবজেক্ট মই লওঁ তেতিয়াও আপোনালোকে এভেইল কৰিব পাৰিব ফৰ 4000 ৰাইট সো এই গোটেই পেকেজখিনি আপোনালোকৰ যেনেকৈ ইন্টাৰেষ্টখিনি এলাইন হয় ৰাইট যেখিনি আপোনাৰ প্ৰয়োজন হয় সেইখিনি এভেইল কৰিবলৈ হ'লে আমাৰ এই তলত দিয়া নম্বৰটোত আপোনালোকে কল কৰিব পাৰে ৰাইট আৰু কিবা যদি কোৱেৰিও থাকে সম্পূৰ্ণৰূপে আপোনালোকক কোঅপাৰেট কৰা হ'ব ঠিক আছে অলৰাইট A very good morning to everyone. Good morning. And I hope I am audible and visible to all of you. Yes, ma'am. Thank you so much. Aru, today we are going to again discuss our topic, economic planning. Aru jodi apnalokor so far ami jimankhini cover korilu তাত যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে কিবা ডাউট আছে you can let me know so আমি লাষ্ট ক্লাছত ইকনমিক ৰিফৰ্মছৰ কথা পাতিছিলো ৰাইট আমাৰ 1991 ত কেনেকৈ আমি LPG ৰিফৰ্মছৰ ফালে গলো ঠিক আছে আৰু কিয় যাব লগা হ'ল আৰু তাৰ ইফেক্টছ কেনেকুৱা ধৰণৰ আমি পালো ৰাইট So আজি আমি এটা important discussion কৰিবলৈ গৈ আছো about India and the manufacturing sector. আপোনালোকে recently newsত পঢ়িবলৈ পাইছে চাগে now who among you আপোনালোকৰ ভিতৰত newspaper সদায় কোনে পঢ়ি আছে Rosalind মাধুৰ্য মেম অসমীয়াখন পঢ়িছো অসমীয়াখন পঢ়িছে তো ৰাইট এখন newspaper minimum ঠিক আছে পঢ়িব লাগিবই আৰু তাৰে এডিটৰিয়েল অংশটো ঠিক আছে এই এডিটৰিয়েল অংশটোত আপোনালোকে গোটেই ইম্পৰ্টেন্ট নিউজ বিলাক ডেফিনেটলি পাব বহু একদম যিমানখিনি ইম্পৰ্টেন্ট মিস কৰিব নোৱাৰে তেনেকুৱা অংশখিনি সদায় এডিটৰিয়েলত পাব ঠিক আছে সো ইউ কেন নট মিস ইট ওকে বাকি আপোনালোকে ভিডিও চাইছে কাৰেন্ট এফেয়াৰ ম্যাগাজিন চাইছে হেতু supplement কৰিব okay but আপোনালোকে newspaper নপঢ়াকে থাকিব নোৱাৰে okay please find out at least half an hour দিনটোত at least আধা ঘন্টা উলিয়াব যেটো সময়ত আপোনালোকে please এই এডিটৰিয়েল খিনি পঢ়িব ঠিক আছে ইয়াৰ যিমানখিনি বেনিফিটস আপুনি উলিয়াব পাৰিব নহয় মই আপোনালোকক কৈ শেষ কৰিব নোৱাৰো ঠিক আছে আপোনালোকৰ বিশ্লেষণাত্মক যেটো দিশ হয় আপোনালোকৰ ব্ৰেইনৰ এটো বহুতখিনি আগবাঢ়ি থাকিব যেটো আপোনালোকৰ এনসাৰ্স লিখিলে ডেফিনেটলি হয় কিন্তু পঢ়িলে এডিটৰিয়েল পঢ়িলে বহুতখিনি হিখিনিত আপোনালোকে পায় ওকে সো আপোনালোকে দেখিব যে ম্যানুফ্যাকচাৰিং সেক্টৰত ৰিসেন্টলি আমাৰ গ্ৰোথ বহুত বেছি ভাল হৈছে ওকে ইয়াতে মই এটা হোমৱৰ্ক আপোনালোকক দি থৈছো যে আপোনালোকে চাব ৰিসেন্টলি আমি ম্যানুফ্যাকচাৰিংত বহুত ভাল গ্ৰোথ কিমান কৰিছো গ্ৰোথৰ পাৰ্সেন্টেজ কিমান হয় আৰু মেইন ৰিজনস কিয় আমি এই গ্ৰোথটো কৰিব পাৰিছো ঠিক আছে সো এই পাৰ্টিকুলাৰ হোমৱৰ্কটো আপোনালোকে কৰিব ভেৰি ইম্পৰ্টেন্ট আপোনালোকে কারেন্ট বস্তুখিনি আমি পঢ়ি থকা বস্তুৰ লগত ৰিলেট কৰিব লাগিব ওকে আমি যিখিনি বস্তু এতিয়া ইকনমিত পঢ়ি আছো এইখিনি ফান্ডামেন্টালস হয় ফান্ডামেন্টালসৰ লগত আমি নতুন বস্তুখিনি যোগ দি পঢ়িলে
that becomes interesting also আৰু আপোনাৰ কথাখিনি মনতো থাকে ভালকে so ইণ্ডিয়াৰ যেটো ডেভেলপমেন্ট এক্সপেৰিয়েন্স আছিলে এটো আমাৰ 1950 পৰা উঠিছিলে হয়নে 1951 ৰ পৰা আমি ফাৰ্স্ট 5 year plan আমি দেখিবলৈ পাইছিলো with a heavy emphasis on manufacturing আমি কোনটো আটাইতকৈ বেছি কোনটো প্ল্যানত আমি ম্যানুফ্যাকচাৰিংত প্ৰথম মানে স্টার্ট কৰিছো Second. কওকচোন নেহেৰু yes second very good second 5 year plan main আমি heavy industries আমি কি কৰিছিলো গুৰুত্ব দিছিলো হয়নে second 5 year plan টো অন্য এটা নাম কি আছিল মানে ইয়াৰ মেইন আৰু এটা আইডিয়া আমাক উলিয়াই দিয়া মানুহ কিজন আছিলে নেহেৰু মাহালিনবিছ যি এই পাৰ্টিকুলাৰ দিকটোত কাম কৰিবলৈ বিচাৰিছিলে হয়নে so they premised on capital goods industries এটা capital goods industry মানে কি জানিছিলো আমি what was capital goods মানে কি হয় সেইসমূহ সামগ্ৰী ঠিক আছে সেইসমূহ সামগ্ৰী যি ফাৰ্দাৰ বেলেগ সামগ্ৰী প্ৰডিউস কৰিবলৈ সহায় কৰে ঠিক আছে তাৰমানে সেইসমূহ মেচিনাৰী হ'ব ইয়াত হয়নে এই মেচিনাৰী আমি মেচিনছ বিলাকহে নেক্সট আকৌ আমাক গুডছ প্ৰডিউস কৰি দিয়ে এটো এই মেচিনাৰীটোটো এটা সামগ্ৰীয়ে হয় হয়নে সো এই মেচিনাৰী হেভি ইন্ডাষ্ট্ৰিয়েল গুডছ প্ৰডিউস কৰাত আৰু আমি নিজকে সেলফ ৰিলায়েন্ট কৰাত আমাক সহায় কৰিছিলে ঠিক আছে আৰু সেকেন্ড 5 year planত আমি সাকসেসফুল হৈছিলো নে আমাৰ গ্ৰোথ হিচাপে গ্ৰোথ টাৰ্গেট হিচাপে yes yes so India had the manpower আৰু ইণ্ডিয়াৰ যেহেতু আমাৰ এটা ডাঙৰ পপুলেশন আছিলে সেই কাৰণে এই মেহেন্দিনিমিছ মডেলটো মানে ট্ৰাই কৰা হৈছিলে আৰু উদ্দেশ্য লোৱা ইয়াৰ মিহি উদ্দেশ্য লোৱা হৈছিল যে আমি ক্যাপিটাল গুডছ আমি উলিয়াম যাৰ সহায়ত বেলেগ ইন্ডাষ্ট্ৰিজ বিলাকে মেচিনাৰীজ লৈ পেলাই আগবাঢ়িব পাৰিব আৰু লগতে টেকনিক্যাল ইনষ্টিটিউটছ were set up and higher education received its due আপোনালোকে এই চাৰ্টখন পঢ়িছেনে মই যে আপোনালোকক দিছিলো সেকেন্ড 5 year planত আপোনালোকে চাব ইয়াত কি কৈছে initiated ইয়াতে চাও establish 5 steel plants ঠিক আছে আৰু তাৰ পিছত ইয়াতে heavy and capital goods ইনভেস্ট কৰা হৈছিলে হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট এটা পাৱাৰটো এটা ইনফ্ৰাষ্ট্ৰাকচাৰাল আমাৰ এৰিয়া হয় বা সেক্টৰ হয় এই পাৱাৰটোৰ সহায়ত বেলেগ ইন্ডাষ্ট্ৰি গঢ় লৈ উঠিবলৈ ইয়াতে কি হয় সহায় হয় নেক্সট টাটা ইনষ্টিটিউট হয়নে of energy of fundamental research on atomic energy commission initiated scholarship program for nuclear program লগতে nuclear atomic বা nuclear power ওপৰতো ধ্যান দিয়া হৈছিলে ঠিক আছে এইখিনি সময়তে ফাৰ্স্ট 5 year planৰ পৰাই আমাৰ দেখিছেনে 5 IIT ডেভেলপ কৰা হৈছিলে UGC মানে UGC আন্ডাৰত বিভিন্ন কলেজেস বিলাক সেট আপ কৰা বিভিন্ন নৰ্মছ বিলাক আনা হৈছিলে ঠিক আছে সো ফাৰ্স্ট 5 year planৰ পৰাই আমাৰ যাতে আমি স্কিল ডেভেলপমেন্ট কৰিব পাৰো আমাৰ যাতে কি হয় আমি যাতে নিজৰ গ্ৰোথটো এটা দিশে লৈ যাব পাৰো আৰু যিখিনি মেচিনাৰী আমি আনিব বিচাৰিছো আমাৰ ক্যাপিটাল গুডছৰ ইন্ডাষ্ট্ৰিৰ সহায়ত এই ক্যাপিটাল গুডছ ইন্ডাষ্ট্ৰিত কাম কৰিবলৈওটো মানুহ লাগিব ৰাইট সো সেই দিখেও আমাৰ যাতে মেন পাৱাৰক আমি কি কৰিব পাৰো স্কিলড কৰিব পাৰো এডুকেশন ইম্পাৰ্ট কৰিব পাৰো তাৰ কাৰণে ডাঙৰ ইনষ্টিটিউট বেটাৰ টেকনলজিক্যাল ইনষ্টিটিউটৰ ওপৰত আমি গুৰুত্ব দিছিলো আৰু তাৰ কাৰণে আমি ডিভিডেন্ড পাইছিলো even after our liberalization এই IITৰ যেটো মানে গৰিমা আমি সেই প্ৰথমৰ পৰাই আমি এমফাসাইজ কৰিছিলো এতিয়ালৈকে চাওকচোন ইয়াৰ গৰিমা কমি যোৱা নাই ৰাইট এতিয়ালৈকে ইয়াৰ এইবিলাক ইনষ্টিটিউটৰ পৰা পাস আউট হৈ উলোৱা যিসমূহ আমাৰ নাগৰিক আছে তেখেতসকলে আমাৰ দেশৰ গ্ৰোথত যথেষ্ট অৰিহণা যোগাইছে আৰু ইয়াত এডমিশন লবৰ কাৰণে মানুহৰ যিটো এটা আশা ৰাইট সো তাতে এডমিশন লব নোৱাৰিলেও সেই আশাটোৰ কাৰণে তেওঁলোকে বেলেগ টেকনিক্যাল ইউনিভাৰ্সিটিত বা ইনষ্টিটিউটত লয় ৰাইট সো বেসিক্যালি সেই গৰিমাটোৰ কাৰণে আমাৰ হায়াৰ এডুকেশন যেটো লাগিছিলে আৰু টেকনিক্যাল ইনষ্টিটিউটছৰ সহায়ত আমাৰ স্কিল মেন পাৱাৰ যিখিনি লাগিছিলে সেইখিনি আমি
গঢ়ি তুলিব পাৰিছিলো আৰু ইণ্ডিয়ান মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি জেনেৰেটছ আজিৰ দিনত আমাৰ 16 to 17% of Indian GDP আমাৰ কন্ট্ৰিবিউট কৰে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এটা এইটো সংখ্যা আপোনালোকে মনত ৰাখিব লাগিব আৰু ওৱান অফ দ্য ফাষ্টেষ্ট গ্ৰয়িং চেক্টৰ্ছ আমাৰ চেক্টৰ্ছৰ ভিতৰত আটাইতকৈ ফাষ্টেষ্ট গ্ৰয়িং চেক্টৰ্ছৰ ভিতৰত মেনুফেকচাৰিংটো পৰে ঠিক আছে এই ক্ষেত্ৰত এগ্ৰিকালচাৰটো পৰে নাই বাৰু ফাষ্টেষ্ট গ্ৰয়িং চেক্টৰৰ ভিতৰত আমাৰ দেশৰ নপৰে মেম নপৰে so when you study আপোনালোকে কি কৰিব লাগে you have to যেতিয়া যেনেকে পাৰে আপুনি কম্পেয়াৰ কৰিব লাগে কম্পেয়াৰ আৰু কন্ট্ৰাষ্ট কৰিব লাগে এইটোৱে আপোনাৰ ব্ৰেইনৰ এবিলিটিটো বঢ়ায় ঠিক আছে আৰু মনত ৰাখিবলৈ সুবিধা হয় আপোনালোকৰ so মেনুফেকচাৰিংটো হৈছে এটা ফাষ্টেষ্ট গ্ৰয়িং আমাৰ সেক্টৰ হয় ঠিক আছে কিন্তু যেটো আমাৰ মোমেন্টাম প্ৰথমতে লোৱা হৈছিল যে আমি সেকেন্ড 5 ইয়াৰ প্ল্যানতে আমি ইন্ডাষ্ট্ৰিৰ ওপৰত গুৰুত্ব দিছিলো ম্যানুফ্যাকচাৰিংৰ ওপৰত গুৰুত্ব দিব বিচাৰিছিলো কিন্তু এটো বহুখিনি সময়ত মাজত এতিয়া ইটস ওয়ান অফ দ্য ফাষ্টেষ্ট গ্ৰোইং সেক্টৰস হয় কিন্তু মাজত আমি বহুখিনি মূল্যবান সময় হেৰুৱাবলগীয়া হ'ল যিখিনি সময়ত আমি গ্ৰো কৰিব পাৰিলো হেতেন এটো সেক্টৰ ঠিক আছে তাৰ মেইন ৰিজনস খিনি কি হয় entrepreneurial initiative was discouraged through its laws like Industrial Development Regulation Act 1951 ঠিক আছে এটা এটা ইম্পৰ্টেন্ট আপোনালোকৰ মেইনছৰ কোৱেশ্চন হ'ব পাৰে যে why manufacturing sector যেটো momentum right at the beginning second 5 year planত লোৱা হৈছিল কিন্তু পিছলৈ গৈ পেলাই সেই momentumটো কিয় ধৰি ৰাখিব নোৱাৰিলে ঠিক আছে so this is where you find your answer ঠিক আছে তাৰ মেইন ৰিজন বিলাক কাৰণসমূহ হৈছে যে কিছুমান লজ সেইখিনি সময়ত যে যেনেকুৱা ধৰণৰ লজ আৰু লিগেল ৰিফৰ্মছ আনা হৈছিল যেনেকে Industrial Development Regulation Act 1951 which is enacted to pursue the Industrial Policy Resolution 1948 and was formulated for the purpose of development and regulation of industry in India by the second central government but it led to license permit Raj that dampened the private sector. So 1948 যেটো Industrial Policy Resolution to enact কৰিবৰ implement কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ আমাৰ আৰু act আনা হৈছিল Industrial Development Regulation Act. Regulation মানে হৈছে control, right? So ইয়াৰ controlৰ কাৰণে এনেকুৱা এই Industrial Development Regulation Actৰ আধাৰত প্ৰত্যেকটো ইণ্ডাষ্ট্ৰিয়ে প্ৰত্যেকটো কাঠাৰ কাৰণে লাইসেন্স অনবৰত লাইসেন্সৰ পিছত দৌৰিব লগিয়া হৈছিল ঠিক আছে এই লাইসেন্সটো সহজ নোহোৱাৰ কাৰণে কি হৈছিল মানুহৰ অসুবিধা হৈছিল এন্টাৰপ্ৰেনিয়ৰ্ছৰ বিজনেসমেন সকলৰ তেওঁলোকৰ যেটো ইণ্ডাষ্ট্ৰি হয় তেওঁলোকৰ যেটো বিজনেস হয় হেতু বঢ়াবৰ কাৰণে ঠিক আছে আকৌ এনেকুৱা একটা আহিছিল Monopolistic and Restrictive Trade Practice Act MRTP 1969 এইখন এতিয়া কি কৰা হৈছে ইয়াক ৰিপ্লেস কৰা হৈছে ওকে আপোনালোকে বিচাৰি উলিয়াব Competition Commission এষ্টাবলিশ কৰা হৈছে আৰু এখন বিশেষ আইন আনা হৈছে ইয়াক ৰিপ্লেস কৰিবৰ কাৰণে এইটো আপোনালোকৰ হোমৱৰ্ক try to find out what it is ঠিক আছে সো এই Monopolistic Restrictive Trade Practice Act এখন আসলে কেনেকুৱা act হয় মই আপোনালোকক জনাই থওঁ যে monopoly কি হয় যেতিয়া এটা পাৰ্টিকুলাৰ কোম্পানীয়ে আমি যদি এনেকে কওঁ যে এটা পাৰ্টিকুলাৰ কোম্পানী ধৰিলে অকল টাটা ঠিক আছে অকল টাটাই যদি টি বনায় বা আমাৰ চাহৰ গোটেই খেতিটো কৰে ঠিক আছে খেতিও কৰিছে তেওঁলোকে বেচিছেও ধৰক বা অকল বেচিছেও অকল টাটাই আছে অন্য কোনো ধৰণৰ কোম্পানী নাই তেতিয়া আমি কি বুলি কম যে টাটাৰ চাহৰ ওপৰত মনোপলি আছে ঠিক আছে এটা মনোপলিটো আমাৰ মাৰ্কেটৰ কাৰণে আমাৰ ট্ৰেডৰ কাৰণে বেপাৰ বাণিজ্যৰ কাৰণে ভাল নে বেয়া হয় কনজিউমাৰৰ কাৰণে ভাল নে বেয়া ভাল নহয় মেম yes kindly repeat ভাল নহয় নেকি ভাল নহব ৰাইট কিয় ভাল নহব কাৰণ কি টাটায়ে যদি ইচ্ছা কৰে বহুত দাম বঢ়াই থব পাৰে নে চাহৰ ৰাইট বিকজ কোনোটো কম্পিটিশন নাই আমি চাহ লাগিলে আমি টাটাৰ ওচৰলৈ যাব লাগিব হয়নে
সো টাটাই মনোপলি কৰি দিলে আমাৰ কাৰণে প্ৰব্লেম হয় সো এই মনোপলিটো ৰেষ্ট্ৰিক্ট কৰিবৰ কাৰণে আৰু কোনোবা এটা পাৰ্টিকুলাৰ কোম্পানী বা দুটা কেইটামানৰ পাৰ্টিকুলাৰ মনোপলি বা ৰেষ্ট্ৰিক্টিভ ট্ৰেড কৰাৰ কাৰণে নকৰিবৰ কাৰণে এই পাৰ্টিকুলাৰ আইনখন অনা হৈছিলে MRTP মনোপলিষ্টিক এণ্ড ৰেষ্ট্ৰিক্টিভ ট্ৰেড প্ৰেক্টিচ এক্ট 1969 আৰু ইয়াত কি কৰিছিলে নহয় লাৰ্জ স্কেল প্ৰডাকশ্যনৰ কাৰণে আপোনাক অনুমতি দিয়া হোৱা নাছিলে এই লাইসেন্স ৰাজৰ কথা কৈছো যে যদি আপুনি এটা বিজনেছমেন আৰু আপুনি ধৰি লওক আমি আগতে এটা এক্সাম্পল লৈছো আপুনি টুথব্ৰাছ মানে বনাই আছে ঠিক আছে আৰু টুথব্ৰাছটো আপুনি ধৰি লওক আপোনাৰ কোম্পানীয়ে 10 লাখডাল টুথব্ৰাছ প্ৰডিউচ কৰিবৰ কাৰণে এবছৰত আপোনাক পাৰমিশন দিছে এতিয়া আপুনি আপোনাৰ ভাল প্ৰফিট হৈছে আপোনাৰ মানে টুথব্ৰাছৰ কোম্পানীটোৱে ভাল গ্ৰোথ জেনাৰেট কৰিব পাৰিছে তেতিয়া আপুনি এই 10 লাখটোৰ ঠাইত আপুনি কি কৰিব বিচাৰিছে আপুনি 50 লাখৰ এটা আৰু 5টা ইউনিট বহাব খুজিছে কিন্তু আপুনি সেই সময়ত 1991ৰ আগৰ সময়ছোৱাত আপুনি এই কামটো পটককে ইচ্ছা কৰিলে কৰিব নোৱাৰে তাৰ কাৰণে বহুত পাৰমিশন ল'ব লাগিব আৰু মনোপলিষ্টিক এক্টৰ আধাৰত আপুনি সেইখিনি একচত্য মানে ইমান ডাঙৰকে প্ৰডিউচ স্কেলেবল বেছিকে কৰিলে কি হয় সৰু সুৰা যিবিলাক বেপাৰী আছে সৰু সুৰা বিজনেছেছ আছে তেওঁলোকে কম্পিট কৰিব নোৱাৰে কিয় কম্পিট কৰিব নোৱাৰে কিয় এই কম্পিটিশনটোৰ পৰা সৰু বিজনেছেছ বিলাক আউট হৈ যায় স্মল স্কেল বিজনেছ কৰিলে স্মল স্কেল যিবিলাক ইণ্ডাষ্ট্ৰিজ হয় তেওঁলোকে কি হয় মেন পাৱাৰ ড্ৰিভেন হয় হয়নে লেবাৰ ডিপেন্ডেন্ট হয় মেচিনাৰী কম হয় আৰু তেওঁলোকে যদি বহুত স্কেলত প্ৰডিউচ কৰিব নোৱাৰে তেওঁলোকে প্ৰাইচত খেলিব নোৱাৰে বেছি ৰাইট বুজি পাইছেনে কিয় মই এটা বুজাই দিম আপোনালোকক ঠিক আছে ধৰি লওক আপুনি ডাঙৰ এটা স্কেলত প্ৰডিউচ কৰা এটা কোম্পানী হয় ঠিক আছে ডাঙৰ স্কেলত প্ৰডিউচ কৰে সেইকাৰণে স্কেলেবিলিটিটো এটা ডাঙৰ মানে ইস্যু হয় আপোনালোকে যিকোনো বিজনেছ বহুত ডাঙৰ এটা স্তৰলৈ লৈ যাবলৈ হলে আপোনাৰ বিজনেছটো স্কেলেবল হ'ব লাগিব ঠিক আছে স্কেলেবিলিটি মানে কি হয় আপুনি এটা ইউনিটৰ পৰা কিমান স্কেলত প্ৰডিউচ কৰিব পাৰিছে ঠিক আছে এতিয়া সৰু বিজনেছে সৰু ইউনিটছত কম বেটচেছত প্ৰডিউচ কৰিব পাৰিব হয়নে আৰু কম বেটচেছত প্ৰডিউচ কৰিলে আপুনি তেওঁ প্ৰফিটো যদি 20 টকা লৈছে 100টা ইউনিটত 100টা টুথব্ৰাছত তেওঁলোকৰ প্ৰফিট হৈছে 20 টকা ঠিক আছে এই 20 টকাটো তেওঁলোকে আৰু কিমান দূৰলৈ লৈ যাব পাৰিব তেওঁলোকৰ ওচৰতটো স্কেলেবিলিটি বেছি নাই হয়নে তেওঁ বহুতখিনি প্ৰডিউচ কৰিব নোৱাৰে আৰু বহুত আৰ্ন কৰিব নোৱাৰে কিন্তু ইয়াৰ তুলনাত এটা অন্য এটা কোম্পানী যি বহুত স্কেলত প্ৰডিউচ কৰিছে ধৰি লওক 100ডালৰ হলনি তেওঁলোকে 1 লাখটা প্ৰডিউচ কৰিছে আৰু দামটো জাস্ট এইটোতকৈ এইডাল টুথব্ৰাছৰ দাম ধৰি লওক এই স্মল স্কেলৰ ইণ্ডাষ্ট্ৰিটোৱে প্ৰডিউচ কৰা টুথব্ৰাছৰ দামটো ধৰি লওক 10 টকা ঠিক আছে আৰু এওঁলোকে 1 লাখডাল প্ৰডিউচ কৰিছে আৰু জাস্ট ইয়াৰ দাম 9 টকা কৰি দিছে আৰু ইয়াৰ এই 9 টকাত প্ৰডিউচ কৰিবলৈ তেওঁলোকৰ মেচিনাৰী যিহেতু ডাঙৰ ইউজ কৰিছে কেপিটেল গুডছত ইউজ কৰিছে বেটাৰ টেকনলজি ইউজ কৰিছে এই 9 টকাৰ টুথব্ৰাছডাল কম্পিটিশনত আমাৰ কনজিউমাৰৰ কাৰণে কোনটো পাৰ্টিকুলাৰ টুথব্ৰাছ আমাৰ কাৰণে ফেভৰেবল হ'ব বেটাৰ কোৱালিটি দি আছে কম দামত দি আছে আমি ডেফিনেটলি এইফালে যাম হয়নে কিন্তু এইজন মানুহে আমি যিহেতু ডাঙৰ স্কেলছত প্ৰডিউচ কৰিছে 1 টকা কমাই দিলেও ইয়াৰ স্কেলেবিলিটিৰ কাৰণে প্ৰফিট বেছিকে আৰ্ন কৰিব ঠিক আছে এই পাৰ্টিকুলাৰ সৰু ইণ্ডাষ্ট্ৰিটোৱে সিমান প্ৰফিট আৰ্ন কৰিব নোৱাৰিব কাৰণ কি মেন পাৱাৰ ডিপেন্ডেন্ট হয় টেকনলজিকেল এডভান্সমেন্ট কম আছে ঠিক আছে আৰু সৰু স্কেলত সৰু বেটচত মানে ইণ্ডাষ্ট্ৰিটো চলোৱাৰ কাৰণে সি বহুত বস্তু কৰিব নোৱাৰে ৰাইট সো স্কেলেবিলিটিটো সেইখিনি সময়ত বহুত বেছি গুৰুত্ব দিয়া হোৱা নাছিলে যিটো নেকি মেনুফেকচাৰিঙৰ ক্ষেত্ৰত এটা ডাঙৰ এটা মানে
তাতে ভূমিকা পালন কৰে ঠিক আছে এই পাৰ্টিকুলাৰ আইনখনে সেই স্কেলেবল কৰিবলে মানুহবিলাকক আমাৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট বিলাকক বেছিকৈ অনুমতি দিয়া নাছিলে ঠিক আছে 17% of the world population lives in just 2.4% of the global area that is India আমি জানো আমাৰ ইণ্ডিয়া world population around 17% মানুহ আছে কিন্তু আমাৰ ইয়াত land বহুত কম আছে right so landৰ এই প্ৰেছাৰটোৰ কাৰণে আমাৰ কি হয় আমাৰ ইয়াতে আমি ইণ্ডাষ্ট্ৰীৰ কাৰণে land বহুত কৈ দিব পৰা অৱস্থাত নাই right মানুহৰ থাকিবলৈ জায়গা কম পৰি যায় the rehabilitation and resettlement policy for big industrial and infrastructural and industrial projects could not be implemented satisfactorily এটা ডাঙৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে ডাঙৰ land area লাগিব হয়নে এই land area টো পাবৰ কাৰণে বহুত বেছি প্ৰবলেম হয় land acquisition কৰিবলে বহুত ডাঙৰ এটা সমস্যা হয় ঠিক আছে কাৰণ কি আমাৰ প্ৰত্যেকটো জায়গাতে এনেকুৱা খালি জায়গা পোৱাটো মুশকিল হয় বহুত কঠিন হয় কাৰণ কি আমাৰ প্ৰত্যেকটো জায়গাতে তাতে বসবাস কৰা জনবসতি থাকে ঠিক আছে সো সেই কাৰণে ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল প্ৰজেক্ট আনিবৰ কাৰণে কাৰণ কি তাত এটা ধৰি লওক ডাঙৰ এটা ইণ্ডাষ্ট্ৰি আনিছে তাত ৰিহেবিলিটেট কৰিব লাগিব সেইখিনি জায়গাৰ মানুহক তেখেতসকলক কম্পেনসেশন দিব লাগিব ৰাইট আৰু বহুত সেইখিনি সময়ত বহুত এক্টিভিষ্ট আহিব পাৰে বা তেওঁলোকেও নিজস্ব যিখিনি মানে এৰিয়া আছিলে যিখিনি জায়গাত তেওঁলোকে বসবাস কৰি আছিলে তেওঁলোকে এৰি দিব মন নকৰিব পাৰে সেইটো এটা ডাঙৰ সমস্যা বৰ্তমান দিনতো ধৰি লওক মাইনিঙৰ সমস্যাটো আমি সেই ধৰণৰ সমস্যাত পৰো সো ডেভেলপমেন্টত এই যেটো আমাৰ ল্যান্ড এৰিয়া আমাৰ ভাৰতবৰ্ষত আছে আমাৰ কাৰণে বহুত এটা স্কাৰ্স ৰিসোৰ্স স্কাৰসিটি আছে এটা ঠিক আছে আৰু সেই কাৰণে আমাৰ ইণ্ডাষ্ট্ৰিজ বিলাক আমি কি কৰিব নোৱাৰো ইমপ্লিমেন্ট কৰিব নোৱাৰো as a result land acquisition became even more difficult and we did not open up to FDI and thus competition suffered as did productivity so FDI ko ami bondho kori rakhisilu bahiror pora ahibole right so jeta competition amar dekhot nasile tenekwa dhoroner so ki kora hoisile কি হৈছিলে ফলত আমাৰ ম্যানুফ্যাকচাৰিং সেক্টৰটোৰ যেনেকুৱা ধৰণৰ গ্ৰোথ আমি দেখিবলৈ পাইছিলো সেই গ্ৰোথটো বহুত বেছি স্যাটিসফ্যাক্টৰি আছিল ওকে লগতে আমাৰ নেগলেক্ট অন primary and secondary education along with health did not create adequate human capital for sustained manufacturing আমাৰ বৰ্তমান সময়তহে আমাৰ সৰ্বশিক্ষা অভিযান বা আমাৰ ন্যাশনাল হেলথ মিশন এনেকুৱা ধৰণৰ বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি প্ৰয়োজন হয় সেইখিনি বস্তুৰ ওপৰত বা হিউম্যান ক্যাপিটালৰ ওপৰত হিউম্যান ডেভেলপমেন্টৰ ওপৰত বেছিকৈ এতিয়া আমি অলপ বেছিকৈ গুৰুত্ব দিয়া হৈছিল ইনিশিয়ালি এইখিনি বস্তুত আমি অকনমান কি কৰিলো আমি যিমান এডুকেশন বা হেলথৰ ওপৰত যিমানখিনি আমি ইনভেস্ট কৰিব লাগিছিলে সিমানখিনি নকৰিলো এতিয়াও বৰ্তমান সময়তো এই কিটা সেক্টৰত যথেষ্ট ইমপ্ৰুভমেন্ট বাকি আছে ঠিক আছে সো আমাৰ আপোনালোকে এটা বস্তু আমাৰ উলিয়াব যে আমাৰ টোটাল জিডিপিৰ আমি কিমান অংশ আমি এডুকেশনত খৰচ কৰি আছো আৰু আমাৰ হেলথত খৰচ কৰি আছো ঠিক আছে that is also a homework আপোনালোকে কৰিব লগতে উলিয়াব আমাৰ বাজেটৰ আমি প্ৰত্যেক বছৰে বাজেট উলিয়াও কিমান আমি আয় কৰিছো কিমান ব্যয় কৰিম ঠিক আছে তাৰ এটা হিসাব উলিয়াও আমি প্ৰত্যেক বছৰে ফেব্ৰুৱাৰী মাহত এই বাজেটখনত আমাৰ কিমান শতাংশ আমি এডুকেশন আৰু কিমান শতাংশ আমি হেলথত ইয়াৰমাৰ্ক কৰিছো ঠিক আছে এই দুটা হোমৱৰ্ক কৰিব আপোনালোকে সো প্ৰাইমেৰী আৰু যদি আমি বেসিক ফাউন্ডেশনাল যেটো এডুকেশন হয় এই প্ৰাইমেৰী এডুকেশনটো যদি আমি ভাল নকৰো তেনেহলে এই সকল ব্যক্তিসকল পিছলে গৈ পেলাই যে তেওঁলোকে এটা ভাল দিশ লব আমি নিশ্চিত কৰিব পাৰিমনে নোৱাৰিম কাৰণ কি পিছলে এন্ট্ৰেন্সও ভাল নকৰিব বেসিক ফাউন্ডেশনাল তেওঁলোকৰ যদি এৰিথমেটিকে বেয়া বা তেওঁলোকে ল্যাঙ্গুৱেজ শিকিব পৰা নাই সেন্টেন্সে ভালকে ক'ব নোৱাৰে যদি তেওঁলোকে বেসিক
যিখিনি আমাৰ সমাজ বিজ্ঞান হওক বেছিক যিখিনি সাবজেক্ট হয় সেই এডুকেশ্যনেল যিটো তেওঁলোকৰ মেইন ফ্ৰেমৱৰ্ক হয় সেইখিনিয়ে যদি বেয়া পিছলে তেওঁলোকে গুড হিউমেন কেপিটেল বা তেওঁলোকে স্কিল লেবাৰ হিচাপে নিজকে ৰাখিব নোৱাৰিব আৰু যিহেতু হেল্থটোতো আমাৰ মেলনিউট্ৰিশ্যন মানে বেছিক নিউট্ৰিশ্যন আমাৰ শিশুসকলে নোপোৱাৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ কণ্ডিশ্যনছ বা হেল্থ ডিজিজেছৰ লগত বা মানে আমাৰ সমস্যাৰ লগত ভুগিবলগীয়া হৈছিলে যেনেকে চাইল্ড ষ্টান্টিং হৈছে যেতিয়া এজন শিশু নিজৰ বয়সৰ অনুপাতত ওখ হ'ব নোৱাৰে বাউনা হৈ থাকে ষ্টান্টিং তাৰপিছত চাইল্ড ৱেষ্টিং মানে হৈছে যেতিয়া এই লেংকে ওখ হৈ যায় আৰু তেওঁলোকৰ মাছ তেওঁলোকৰ শক্তি বা দেহত যিমানখিনি মাছ থাকিব লাগে মাংসপেশী থাকিব লাগে সিমানখিনি ডেভেলপ নহয় ৰাইট আৰু যেতিয়া মেলনুৰিশ্ড আমাৰ চিলড্ৰেন হ'ব তেওঁলোকৰ মানসিক বিকাশো সেইদৰে নহয় চ' হেল্থ আৰু এডুকেশ্যন আৰ ভেৰি ইম্পৰ্টেণ্ট বেচিক থিংছ যিখিনি আমি গুৰুত্ব দিব লাগে ঠিক আছে এই হেল্থ আৰু এডুকেশ্যন প্ৰাইমেৰী এডুকেশ্যনত গুৰুত্ব কম দিয়াৰ কাৰণে আমি সেই ধৰণৰ হিউমেন কেপিটেল প্ৰডিউচ কৰিব নোৱাৰিছিলো যিটো নেকি মেনুফেকচাৰিঙত তেওঁলোকে আহি পাৰ্টিচিপেট কৰিব লাগে কাৰণ কি মেনুফেকচাৰিংটো এনেকুৱা এটা চেক্টৰ য'ত হিউমেন কেপিটেল ইম্প্ৰুভ হোৱাটো বহুত বেছি প্ৰয়োজনীয় হয় কাৰণ কি তেওঁলোকে আহি পেলাই লেবাৰ হিচাপে বা মানে ইয়াৰে এমপ্লয়ী হিচাপে কাম কৰে ৰাইট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ বটলনেক বৰ্তমান চৰকাৰখনত আমি কি দেখিছো তেওঁলোকে কেপিটেল এক্সপেণ্ডিচাৰ যথেষ্ট গুৰুত্ব দিছে আৰু সেইকাৰণে প্ৰত্যেকটো ভাৰতবৰ্ষৰ যিকোনো জেগাত গ'লে আপোনালোকে বৰ্তমান সময়ত ৰোডছ ডেভেলপ কৰি থকা দেখিবলৈ পাব ৰোডছটো আমাৰ যথেষ্ট পিছ পৰি আছিলে আমাৰ অসমখনতে আমি দেখিবলৈ পাওঁ যে ইয়াৰ আগতে আমাৰ ৰোডছ বিলাকৰ অৱস্থা বহুত বেয়া আছিলে ৰাস্তা পাতিৰ অৱস্থা বহুত বেয়া আছিলে এতিয়া প্ৰত্যেকটো দিশতে আমি ৰাস্তা বনি থকা দেখিবলৈ পাইছো ৰাস্তাটো ভাল হলে আমাৰ গুডছ বিলাক সামগ্ৰী বিলাকতো ৰাস্তাৰে আমি আনিব লাগে বা আমি ৰেলেৰে আনিব লাগে হয়নে চ' ৰাস্তা বা ৰেলৰ যদি নেটৱৰ্কটো আমাৰ কানেক্টিভিটিটো ভাল নহয় এই মানুহবিলাক যিবিলাক ৰুৰেল এৰিয়াজত আছে ফাৰ ফ্লাং এৰিয়াজত আছে তেওঁলোকে গুডছ প্ৰডিউচ কৰিব নোৱাৰিব ভালকে প্ৰডিউচ এইটো কাৰণে কৰিব নোৱাৰিব কাৰণ কি তেওঁলোকে ইনচেন্টিভাইজ নহ'ব প্ৰডিউচ কৰিলেও তেওঁলোকে মাৰ্কেটখন নাই মাৰ্কেটলৈ কেনেকে লৈ যাব কোনো লিংক নাই ৰাস্তা নাই ৰাস্তাটো নাথাকাৰ কাৰণে মাৰ্কেটৰ লগত সংযোগ বিচ্ছিন্ন হৈ থাকে তেওঁলোকে ৰাইট তেওঁলোকে ইনচেন্টিভাইজ নহয় যে তেওঁলোকে মেনুফেকচাৰিং ইউনিট এটা বহায় হয়নে কাৰণ কি তেওঁলোকে মাৰ্কেটলৈ বস্তুটো আনাৰ লৈকে লজিষ্টিক্সত ইমান তেওঁলোকে সমস্যা ভুগিবলগীয়া হয় ইমান খৰচ তেওঁলোকৰ যায় যে সেইটো আৰু প্ৰফিটেবল হৈ নাথাকে যদি অন্যহাতে আপোনালোকে ভাবকচোন যদি ৰাস্তাটো একদম ফিনফিনীয়া ঠিক আছে ৰাস্তাটো বঢ়িয়া আৰু একেবাৰে ধৰি লওক লখিমপুৰ নিচিনা এখন জেগাত এটা ইণ্ডাষ্ট্ৰি বহাইছে আৰু ইয়াৰ গুডছ বিলাক 6 ঘণ্টাতে আহি পেলাই আমাৰ গুৱাহাটী পাইছেহি তাৰমানে মাৰ্কেটৰ লগত তাৰ সংযোগ বিৰাট yes am I audible Yes, ma'am. yes someone had raised your voice মেম স্ক্ৰীনখন অহা নাছিল এতিয়া আহিছে okay screen সকলোৱে দেখি পাইছে নে দেখিছো মেম স্ক্ৰীন দেখি পাইছে Okay. So লখিমপুৰ নিচিনা এটা জেগাত যদি ইণ্ডাষ্ট্ৰি এটা বহোৱা হয় ঠিক আছে আৰু লখিমপুৰৰ পৰা আমাৰ গুৱাহাটীলৈ আহিবলৈ যাতায়াত বহুত ভাল চ' গুডছটো প্ৰডিউচ কৰাত ইনচেন্টিভাইজ হ'ব পটককে পঠিয়াই দিছে মাৰ্কেটখন পাইছে মাৰ্কেটত ধুনীয়াকে কনজিউম হৈ গৈছে ৰাইট গুৱাহাটীৰ নিচিনা চহৰ অঞ্চলতহে কনজাম্পশ্যন বেছি হয় চহৰ অঞ্চলত কনজাম্পশ্যন কিয় বেছি হয় কাৰণ কি ইয়াত জনসাধাৰণে স্পেচিয়েলাইজ তেওঁলোকে নিজৰ স্পেচিয়েলাইজ স্কিলছ বিলাক লৈ পেলাই তেওঁলোকে কি কৰে লাইভলিহুড আৰ্ন কৰে হয়নে আৰু স্পেচিয়েলাইজ মানে কি হৈছে মই এজন যদি ভাল সাৰ্ভিস মই দিছো ঠিক আছে সাৰ্ভিস মই দিছো মোৰ কাৰণে এটো ইম্পৰ্টেন্ট হয় মই গৈ পেলাই এটা খেতি কৰিব নোৱাৰো মই এই সাৰ্ভিসটোৰ ওপৰত গুৰুত্ব দিব লাগিব এই পাৰ্টিকুলাৰ স্কিলটোৰ ওপৰত মই গুৰুত্ব দিব লাগিব ৰাইট সো কোনোবাই নহয় কোনোবাই মোক খুৱাব লাগিব বেলেগে যি কৰি আছে কোনোবাই বেলেগে মোক পিন্ধাব লাগিব
এনেকুৱা এজন মানুহ থাকিব লাগিব যি প্ৰডিউচ কৰিব কাপোৰ, এনেকুৱা এজন মানুহ থাকিব কোনোবা এজন যিজনে প্ৰডিউচ কৰিব ফুড, হয়নে? চ' আমি স্পেচিয়েলাইজ স্কিলছ বিলাক লৈ পেলাই তেনেকে চাৰ্ভিচ হওক বেলেগ বেলেগ কাম হওক মানুহবিলাকে কৰে, হয়নে? চ' তেওঁলোকৰ যিবিলাক প্ৰয়োজনীয়তা আছে সেইখিনি তেওঁলোকে সেইকাৰণে কি হয় স্পেচিয়েলাইজ যেতিয়া মানুহৰ নলেজৰ ওপৰত বা স্কিলৰ ওপৰত কাম কৰে they are dependent, right? They're dependent on many other goods and services, হয়নে? চ' সেইকাৰণে যিহেতু চহৰত এই মানুহে স্পেচিয়েলাইজ তেওঁলোকৰ স্কিলছ বিলাক লৈ পেলাই তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰে, তেওঁলোকৰ কাৰণে যোগান ধৰা আমাৰ বেলেগ জেগাৰ পৰা বা বেলেগ ছেক্টৰছৰ পৰা যোগানটো আমাৰ ইম্পৰ্টেণ্ট হৈ পৰে, যিখিনি আমি চহৰ অঞ্চলত বেছিকৈ দেখিবলৈ পাওঁ। চ' সেই চহৰ অঞ্চলত আমি মাৰ্কেটখন পাওঁ, ৰাইট? চ' এই মাৰ্কেটলে আমাক আনিবলে আমাৰ গুডছ বিলাক আহি পাবলে আমি যাতায়াতটো ঠিক কৰিবই লাগিব, ৰাইট? এই যাতায়াতটো এটা ডাঙৰ সমস্যা আছিলে আমাৰ ইয়াৰ আগৰলৈকে, ঠিক আছে? এতিয়াও যথেষ্ট বহুখিনি জেগাত আমাৰ মানে প্ৰব্লেম হৈছে, তথাপিও এই পাৰ্টিকুলাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটোৰ ওপৰত এতিয়া বিশেষকৈ গুৰুত্ব দিয়া হৈছে। চ' যিখিনি ৰোডছ কমিউনিকেশ্যন আগতে এতিয়াহে আমাৰ ডিজিটেল যিটো ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত মানে জিঅ'ৰ যিটো ৰিভলিউচন আহিলে, ৰাইট? তাৰপিছত আমাৰ বহুতখিনি এতিয়া এনেধৰণে আমি ক্লাছ লৈ থাকিব পাৰিছো বিকজ আমাৰ কমিউনিকেশ্যন ভাল হৈছে। এই চাৰ্ভিচটো মই প্ৰডিউচ কৰি আছো গুৱাহাটীত, কিন্তু আপোনালোকে কনজিউম কৰি আছে অসমৰ বিভিন্ন জেগাত, ৰাইট? সেইটো এইটো কাৰণে পচিবল হৈছে কাৰণ কমিউনিকেশ্যন ভাল হৈছে। যিকোনো ছেক্টৰত আমি গ্ৰ' কৰিবলৈ হ'লে আমাক কমিউনিকেশ্যন ইজ এ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো আমাক প্ৰয়োজন হয়, ঠিক আছে? বুজি পাই আছে আপোনালোকে এইখিনি আমি যিখিনি কথা ডিছকাছ কৰি আছো এবাউট মেনুফেকচাৰিং? আপোনালোকে যদি তাৰে ভিতৰত কিবা চিলি কুৱেশ্যন আহে আপোনালোকে ৰেইজ কৰিব। কৰবী আছে নেকি ক্লাছত? আছো মেম। অকে, কৰবীয়ে এটা মানে ৰিচেণ্ট এটা ক্লাছত সুধিছিলে ইফ এগ্ৰিকালচাৰ ৱাজ আ ইনফ্ৰাষ্ট্ৰাকচাৰেল ছেক্টৰ। চ' মই আপোনাক কৈছিলো যে মই আপোনাক পঢ়ি পেলাই জনাম। ইনিচিয়েলি মই ভাবিছিলো যে এইটো নহ'ব পাৰে। ৰিজনটো কিয়? কাৰণ কি আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি ক'লে এইবিলাক বস্তু বেছিকৈ বুজো, ঠিক আছে? যিটোৱে নেকি ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থত অৰিহণা যোগায়। কিন্তু এগ্ৰিকালচাৰ ইজ অলছ' আ ছেক্টৰ যিটোৱে নেকি আমাৰ বাকীবিলাক ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থত অৰিহণা এইটো কাৰণে যোগায় কাৰণ কি এইটোৱে এই পাৰ্টিকুলাৰ ছেক্টৰটোৱে মানুহক ইণ্ডাষ্ট্ৰি গ্ৰ' কৰিবৰ কাৰণে যিসকল মানুহ আগবাঢ়ি আহে তেওঁলোকক এটা ইম্পৰ্টেণ্ট বস্তু যিটো হৈছে ফুড, সেই ফুডটো যোগান ধৰে, ঠিক আছে? চ' এই ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি বস্তুৱে আমাক বেলেগ ইণ্ডাষ্ট্ৰি গঢ় লৈ উঠাত আমাক সহায় কৰে, সেই ইনফ্ৰাষ্ট্ৰাকচাৰত আমি যথেষ্ট পিছ পৰি আছিলো। Okay, and reservation of MSMEs and favorable terms to them led to a moral hazard. এতিয়া বহুবিলাক এনেকুৱা ছেক্টৰ আছিলে যিবিলাক অকল MSMEৰ কাৰণেহে অনুমতি দিয়া হৈছিলে। ডাঙৰ ইণ্ডাষ্ট্ৰি হলে মানে আপুনি এইকেইটা ছেক্টৰত আপুনি হাত দিব নোৱাৰিব, ঠিক আছে? এনেকুৱা ধৰণৰ কিছুমান বিশেষ বস্তু MSMEৰ কাৰণে ৰিজাৰ্ভ কৰাৰ কাৰণে আমাৰ ডাঙৰ ইণ্ডাষ্ট্ৰিয়ে মাছ স্কেলত প্ৰডিউচ কৰিব নোৱাৰাৰ কাৰণে আমাৰ ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থটো যেনেধৰণে হ'ব লাগিছিলে সেইটো আমি দেখিবলৈ নাপালো। এতিয়া দেখিছেনে হাউ পলিটিক্স, এক্সিকিউটিভছ আৰু পলিচিজ, এই পলিটিচিয়ানছ সকলে এক্সিকিউটিভছ সকলে যিসমূহ আইন বনায়, পলিটিচিয়ানছ সকলে পাৰ্লিয়ামেণ্টত বহি আইন বনায় নে নবনায়? আৰু এই আইনৰ অনুসৰি আমাৰ এক্সিকিউটিভে পলিচিজ বনায়, হয়নে? এক্সিকিউটিভছত আমাৰ কোন আহে? মিনিষ্টাৰ্ছ সকল আহে। পলিটিচিয়ানছ কোন হয়? আমাৰ লেজিছলেচাৰত যোৱা বা আমাৰ পাৰ্লিয়ামেণ্টত যোৱা ব্যক্তিসকল হয়। চ' তেওঁলোকে যি পলিচিজ আৰু আইনসমূহ আনে ই আমাৰ ইকনমিৰ ওপৰত কেনেধৰণে প্ৰভাৱ পেলাইছে দেখিছেনে? কেনেধৰণে কানেক্টেড হয় বস্তুবিলাক, ৰাইট? চ' এই যিবিলাক পলিচিজ আছিলে, যিবিলাক আইন আছিলে, সেইবিলাক আমাৰ ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থৰ কাৰণে ফেভৰেবল নাছিলে। লগতে লেবাৰ লজ বিলাক বহুত বেছি ষ্ট্ৰিক্ট আছিলে, ঠিক আছে? আপুনি যদি এটা কোম্পানী খুলিছে সেইকাৰণে আমাৰ ইনফৰ্মেল লেবাৰত যে আমাৰ 90% অফ আৱাৰ ৱৰ্ক ফ'ৰ্চ আছে এইটো এটা কাৰণ।
ঠিক আছে যদি কোম্পানী এটাই ফৰ্মেল লেবাৰ আপুনি যদি লৈছে বা ৱৰ্কফোৰ্স আপুনি লৈছে যিখিনি আপুনি পুৰা পঞ্জীয়ন কৰিছে ধুনীয়াকে নথিপত্ৰ দি পেলাই গোটেইখিনি কৰিছে তেনেহলে আপোনাৰ কাৰণে বহুত বেৰিয়াৰ্স আছে আপোনাৰ বহুত প্ৰবলেম হ'ব পাৰে কিয় প্ৰবলেম হ'ব পাৰে আপুনি ইচ্ছা কৰিলে এই ফৰ্মেল মানুহজনক হায়াৰ ফায়াৰ কৰিব নোৱাৰে হায়াৰ ফায়াৰিঙত আপোনাৰ লিমিটেশনস আছে আইন আছে ঠিক আছে যেটো এটা যথেষ্টখিনি আমাৰ ৰিলেক্সেশন হল এই লেবাৰ লজ বিলাকৰ ওপৰত এটা সোশ্যালিষ্ট কান্ট্ৰিজ বিলাকৰ কি হয় সোশ্যালিষ্ট যি ধাৰণাটো আপোনালোকে মনত ৰাখিব সোশ্যালিষ্ট যি ধাৰণা ৰাখে তেওঁলোকে ভাবে যে যিসকল লেবাৰ ক্লাছ আছে বা যিসকল মানে ভালনাৰেবল ক্লাছ আছে তেওঁলোকক প্ৰটেকশ্যন দিব লাগিব ঠিক আছে তেওঁলোকক প্ৰটেকশ্যন দিয়াৰ কাৰণে এই এনে ধৰণৰ আইন আনা হৈছিলে আমি যেতিয়া সোশ্যালিষ্ট আইডিঅলজিৰ ফালে আছিলো যে কোম্পানী এটাই যেতিয়া ৱৰ্কফোৰ্স হায়াৰ কৰিব তেওঁক যদি ইচ্ছা কৰিলে হায়াৰ কৰিলে ইচ্ছা কৰিলে যদি ফায়াৰ কৰিব পাৰে তেনেহলে এই মানুহজন ভালনাৰেবল পজিশন এটাত থাকিব তেওঁক প্ৰটেক্ট কৰিবৰ কাৰণে তেওঁক প্ৰটেকশ্যন দিবৰ কাৰণে এনেকুৱা ধৰণৰ আইন আনা হৈছিলে যিটোৰ কাৰণে আমাৰ কোম্পানীজ বিলাকে ইজিলি তেওঁলোকক যথেষ্ট প্ৰটেকশ্যন দিব লাগিব সিকিউৰ সোশ্যাল সিকিউৰিটি দিব লাগিব সো কোম্পানী এটা কি কৰে ফৰ্মেল লেবাৰ লোৱাতকে ক্যাজুৱেল বা ইনফৰ্মেল লেবাৰৰ যোগেদি তেওঁলোকে কাম চলাব বিচাৰে কাৰণ কি গভৰ্ণমেন্টৰ এই ধৰণৰ জলা যন্ত্ৰণা তেওঁ ভুকিব নিবিচাৰে ঠিক আছে কোম্পানী এটা প্ৰফিট ওৰিয়েন্টেড হয় যদি তেওঁ এই পাৰ্টিকুলাৰ ব্যক্তিৰ পৰা তেওঁ কোনো ধৰণৰ লাভ কৰিব পৰা নাই তেওঁকটো ডেফিনেটলি ফায়াৰ কৰিব নহয় জানো বা কোম্পানীতে সাস্টেইন কৰিব পৰা নাই তেতিয়াও তেওঁক ফায়াৰ কৰিব কিন্তু যেহেতু সোশ্যালিষ্ট চিন্তাধাৰা ৰাখাৰ কাৰণে লেবাৰ লজ বিলাক টাইট কৰি ৰাখিছিলে ডেফিনেটলি মানুহৰ ভালৰ কাৰণে চিন্তা কৰিছিলে কিন্তু এইটোৱে আমাৰ যিবিলাক বিজনেছমেন হয় তেওঁলোকক ইনসেন্টিভাইজ নকৰে ঠিক আছে প্ৰফিট আৰ্ন কৰিবলৈ সুবিধা কৰি নিদিয়ে ঠিক আছে সো যিবিলাক ৰিজিড মানে হৈছে বহুত কাঢ়া বহুত ধৰা বন্ধা ঠিক আছে বহুত টাইট লজ বিলাক যিবিলাক আছিলে এইটোৱে আমাৰ ইনভেষ্টমেন্ট আপুনি কিমান কৰিব পাৰে স্কেলেবল কিমান কৰিব পাৰে ঠিক আছে সেইখিনি ক্ষেত্ৰত আপোনাক যথেষ্ট বাধা দি ৰাখিছিলে সেইকাৰণে আমি এই পাৰ্টিকুলাৰ সেক্টৰটোত কম্পিটিশন সাফাৰ কৰা দেখিছিলো আৰু গ্ৰোথ যিটো হিচাপত হ'ব লাগিছিলে হ'ব পাৰিলেহেঁতেন ঠিক আছে সেইখিনি আমি দেখি নেপালো ম্যানুফ্যাকচাৰিং বিং লেবাৰ ইন্টেনসিভ ঠিক আছে ম্যানুফ্যাকচাৰিঙত যথেষ্ট লেবাৰ প্ৰয়োজন হয় আৰু লেবাৰৰ ক্ষেত্ৰত যদি এনেকুৱা ধৰণৰ টাইট নৰ্মছ বা টাইট লজ লাগে মানে তাতে জড়িত হৈ থাকে তেনেহলে আমাৰ ম্যানুফ্যাকচাৰিং ইউনিটস বিলাকৰ কাৰণে বা ম্যানুফ্যাকচাৰাৰ্ছৰ কাৰণে এন্টাৰপ্ৰেনাৰ্ছৰ কাৰণে বিজনেছমেনৰ কাৰণে এইটো ইমান বেছি লাভদায়ক কৰি ৰখা নাছিলে there was no tax on services and so investment went to that sector servicesৰ কাৰণে taxationও যথেষ্ট কি কৰি থৈছিলে ইজি কৰি থৈছিলে বা কম কৰি থৈছিলে সো ট্যাক্স বেনিফিটছৰ কাৰণেও সাৰ্ভিস কৰিবলৈ মানুহ ইনসেন্টিভাইজ হৈছিলে lack of ease of doing business মানে কি হয় ease of doing business আমি যদি ওয়ার্ল্ড ডেটা চাও ঠিক আছে ওয়ার্ল্ড ডেটা অনুসৰি ওয়ার্ল্ড ব্যাংকৰ অনুসৰি ওয়ার্ল্ড ব্যাংক ঠিক আছে ওয়ার্ল্ড ব্যাংকে এই সমীক্ষাটো দিয়ে যে প্ৰত্যেকখন কান্ট্ৰি প্ৰত্যেকখন দেশে এই বিজনেস কৰিবৰ কাৰণে কিমান সুবিধা কিমান ইজ কৰি দিছে এটা এনেকুৱা টাইট লজ যদি আমি লেবাৰৰ ক্ষেত্ৰত ৰাখো যদি স্কেলেবল কৰিবলৈ লাইসেন্সৰ প্ৰতি আমি লাইসেন্সৰ ওপৰত লাইসেন্স লৈ থাকিব লগিয়া হয় ই আমাৰ ইজ অফ ডুইং বিজনেসটো দৰখাই নে what is your opinion yes নেদেখুৱাই ইজ কৰি দিবৰ কাৰণে আমাৰ ওয়ার্ল্ড ব্যাংকে 10টা প্যাৰামিটাৰ দিছে ঠিক আছে এই 10টা প্যাৰামিটাৰ কি হয় আপোনালোকে চাব তাক ট্যাক্স আছে কিমান ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ আছে এই গোটেইখিনি প্যাৰামিটাৰছ অনুসৰি আপোনালোকে এই 10টা প্যাৰামিটাৰ কি হোমৱৰ্ক কৰি চাব ঠিক আছে সো এই পাৰ্টিকুলাৰ প্যাৰামিটাৰছ কিটাৰ সহায়ক আমাৰ বিজনেসেস বিলাক গ্ৰো কৰিবলৈ ইনভেষ্টমেন্ট বিলাক আনিবলৈ আমাৰ সহায় হয় ঠিক আছে সো lack of ease of doing business hampered investment নতুন ইনভেষ্টমেন্ট নাহিলে
FDI টো বন্ধই কৰি থৈছিলো ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ আমি সেইদৰে দেখিবলৈ নাপালো though India's position has been improving significantly and stands at 63rd position and on the World Bank's ease of doing business in 2019 এটো 2019 position হয় এতিয়া বৰ্তমানৰ পজিশনটো আপোনালোকে চাব ঠিক আছে World Bankৰ ease of doing businessত আমাৰ পজিশন বৰ্তমান কি হয় আৰু ৰিসেন্টলি আমি কিয় ইমপ্ৰুভ কৰিব পাৰিছো এটো ওপৰত আমাৰ World Bankৰ কোনে এই ease of doing business উলিয়াইছে কিমান ৰেংকত আছো এইবিলাক প্ৰিলিমছৰ কোৱেশ্চন প্ৰিভিয়াসলি আমি দেখিবলৈ পাইছিলো আপোনালোকে ভৱিষ্যতো দেখিবলৈ পাব পাৰে ওকে সো আমাৰ HDI ইনডেক্সতকে এই পজিশনটো ভালনে ওয়ার্ল্ডৰ বিশ্বত আমাৰ বেটাৰ পজিশনত আছোনে আমি yes মই কুইকলি আপোনালোকক চাই দিও যে ওয়ার্ল্ড ব্যাংক ইজ অফ ডুইং বিজনেসত বৰ্তমান ইন্ডিয়া কোনটো পজিশনত আছে বৰ্তমানো এটো 63rd পজিশনে আছে 2020 ৰ মতে লাষ্ট যেটো ডেটা আমি পাইছো এটো 63rd পজিশনত 2020 ৰ পজিশনটো দেখাই আছে ঠিক আছে সো 63rd পজিশনৰ আমাৰ 2020 ৰ পজিশন আছিল আৰু ওয়ার্ল্ড ব্যাংকৰ 10টা প্যাৰামিটাৰ আছে ঠিক আছে জি 10টা ইনডেক্স আছে 10টা ইনডাইসেস মানে 10টা এনেকুৱা বস্তু আছে যিটোৱে নেকি আমাৰ দৰখাই আমি কিমান আমাৰ দেখখনত ইজ আনিব পাৰিছো ঠিক আছে HDI আমাৰ পজিশন কি আছিল হিউম্যান ডেভেলপমেন্ট ইনডেক্সত আমাৰ ইন্ডিয়া পজিশন কি আছিল কোনে ক'ব পাৰিব হিউম্যান ডেভেলপমেন্ট ইনডেক্স am I audible Yes, ma'am. কিমান আছিল আমি পঢ়িছিলো নহয় হিউম্যান ডেভেলপমেন্ট ইনডেক্স কোনে পাবলিশ কৰে এই ৰিপৰ্টটো 134 ma'am. yes 134 right এটো পজিশনতকেটো এটো পজিশন বেটাৰে হয় মানে HDI ইনডেক্সটো কোনে পাবলিশ কৰে ইউনাইটেড নেশনস নহয় জানো UNDP এ পাবলিশ কৰে okay so in the last 2 decades services sector emerged as a globally strong force and it seemed that we could skip the secondary sector and focus on becoming a global back office in the process manufacturing got further neglected আৰু recently আমাৰ globalizationৰ পিছত আমাৰ servicesৰ industries বিলাক বেছিকৈ আমাৰ ইয়াতে আহিলে বহুত BPO ইয়াতে সেটআপ কৰা হল business processing unit মানে এই কল সেন্টাৰ ৰিভলিউশনটো যে আহিলে আমাৰ দেশত লগতে আমাৰ এতিয়া সফটওয়্যাৰ ইন্ডাস্ট্ৰিজ সফটওয়্যাৰ বহুত ভাল ভাল কোম্পানী যেনেকে গুগলৰ অফিস আমাৰ দেশত আছে মাইক্ৰোসফটৰ আছে মানে বহুত ধুনীয়া ধুনীয়া প্যাকেজ দি পেলাই আমাৰ ইন্ডিয়ানছক তাতে জব দিয়ে ৰাইট সো এইবিলাক কোম্পানীজৰ বিভিন্ন ধৰণৰ বেক অফিস বিভিন্ন ধৰণৰ মানুহৰ বেলেগ এটা কোম্পানী যদি বেলেগ এখন দেশত MNCও আছে ঠিক আছে বেক অফিসত যথেষ্ট কাম প্ৰয়োজন হয় হয়নে যেনেকে বেক অফিসত একাউন্টস ৰাখিব লগিয়া হয় বহুত সময় এই একাউন্টস ৰাখিবলে এটা কোম্পানী এটা MNC যদি আমেৰিকাটো ই কাম কৰি আছে এই একাউন্টস খিনি আমাৰ ইন্ডিয়াত থাকি পেলাই মেনেজ কৰিব পাৰে আমাৰ ইন্ডিয়ান এজনে ইয়াতে থাকি পেলাই মেনেজ কৰিব পাৰে ৰাইট সো ইয়াতে তেখেতসকলে আহি পেলাই কি খুলিলে নিজৰ অফিসেস খুলিলে আৰু তাতে আমাৰ সার্ভিস দিবৰ কাৰণে আমাৰ মানুহ আমাৰ যিখিনি স্কিলড মানুহ আছে তেওঁলোকে গৈ পেলাই এই অফিসত কাম কৰিব পাৰিলে ঠিক আছে সো এই সার্ভিসেস সেক্টৰটো যেতে এমাৰ্জ হল ফাৰ্দাৰ এই ম্যানুফ্যাকচাৰিং সেক্টৰটো নেগলেক্ট হৈ পৰিলে ঠিক আছে সো নরমালি আমাৰ যেতে নরমালি আমি যদি গ্লোবালি চাও তেনেহলে বিশ্বত আমি দেখিবলৈ পাও যে এখন কান্ট্ৰি যেতে ডেভেলপিংৰ পৰা ডেভেলপড হয়গে তেতিয়া তেওঁ প্ৰথমতে সেই পাৰ্টিকুলাৰ কান্ট্ৰি বা দেশখনে প্ৰথমতে প্ৰাইমেৰী গুৰুত্ব দিয়ে এগ্ৰিকালচাৰত গুৰুত্ব দিয়ে ঠিক আছে ভাল এগ্ৰিকালচাৰ হলে সাৰপ্লাস যেতিয়া হ'ব তেতিয়া মানুহবিলাকে কি কৰিব পাৰিব স্পেশালাইজেশন কৰিব পাৰিব তেতিয়া আমি দেখো যে মানুহবিলাকে ম্যানুফ্যাকচাৰিং কৰিব পাৰিছে কাৰণ কি ম্যানুফ্যাকচাৰিং কৰি থকা মানুহজনক কোনোবাইতো খুৱাব লাগিব ৰাইট সো ম্যানুফ্যাকচাৰিং টু ডেভেলপ হয় তাৰপিছত এই ম্যানুফ্যাকচাৰিংত কাম কৰিবৰ কাৰণে লেবাৰাৰ্স বিলাক আহে আৰু আমি সার্ভিসেসটো গ্রো কৰা দেখিবলৈ পাওঁ কিন্তু আমি এই সেকেন্ড স্টেজটো আমাৰ কি হৈ গল আমি স্কিপ কৰি দিলো we could skip the secondary sector growth ঠিক আছে আমি ডাইৰেক্ট সার্ভিসেস সেক্টৰলৈকে গুছি গলো আৰু ইয়ে আমাক সার্ভিসেসে বৰ্তমান সময়ত আমাৰ জিডিপিৰ কিমান অংশ দিয়ে আমাক গ্ৰোথৰ ক্ষেত্ৰত সার্ভিসেসে কিমান কন্ট্ৰিবিউট কৰে yes agriculture আমি চাইছিলো recently manufacturing ত চালো আজি
17%, এগ্ৰিকালচাৰ কিমান আছিলে around 20%, হয়নে? আৰু সাৰ্ভিসেছত কিমান দিয়ে 54 around 55 আমি ধৰিব পাৰো, ঠিক আছে? সো দেখিছানে আমি ইয়াতো আগতে এটা আমি ক্যালকুলেশন কৰিছিলো কিমান পার্সেন্টেজ অফ পপুলেশন ইয়াত আছে, কিমান জনসংখ্যা সার্ভিসেসৰ জড়িত হৈ আছে। দেশখন আপোনালোকে ভালদৰে বুজি পাব লাগিব, ঠিক আছে? দেশখন কোন হয়? দেশখনটো আমিয়ে হয়, তাত থকা মানুহবিলাক হয়, হয়নে? সো পপুলেশন আমাৰ সার্ভিসেসত কিমান আছে, যি 55% কন্ট্রিবিউট কৰি আছে, বহুত কম আছে এগ্ৰিকালচাৰৰ তুলনাত, হয়নে? কিমান আছে? 10%, 10 to 15%, right? So বহুত কম জনসংখ্যাৰ যুগেৰে আমি এই সার্ভিসেসৰ গ্রোথটো আমি দেখিবলৈ পাইছো, ঠিক আছে? কিন্তু আমি সেই অনুসৰি ম্যানুফ্যাকচাৰিংত দেখিবলৈ পোৱা নাই। কিন্তু চাইনাৰ এই ক্ষেত্ৰত আমি অলমোস্ট একেলগে আমি জাৰ্নি ষ্টাৰ্ট কৰিছিলো 1950 ওচৰে পাজৰে, ৰাইট? কিন্তু 1990sত তেওঁলোকে বিশেষ কিছুমান পলিচি ললে, যিটোৰ কাৰণত 19 আচলতে 75ৰ পৰাই তেওঁলোকে সেই পলিচিছ বিলাক ষ্টাৰ্ট কৰিলে, আৰু 1990 লৈকে এই যিখিনি পলিচি চেঞ্জ কৰিলে তেওঁলোকে গ্লোবেল ইণ্ডাষ্ট্ৰিয়েল পাৱাৰ হাউচ হৈ পৰিলে। তেওঁলোকে কি কৰিলে, তেওঁলোকে ম্যানুফ্যাকচাৰিংত গুৰুত্ব দিবৰ কাৰণে SEZ এষ্টাব্লিছ কৰিলে বহুত। SEZ হৈছে স্পেচিয়েল ইকনমিক জোন, য'ত গোটেই চাইনাৰ ভিতৰত এনেকুৱা কিছুমান পকেটছ য'ত তেওঁলোকে MNCs বিলাক আহিবৰ কাৰণে জেগা মুকলি কৰি দিলে। সেই MNCs বিলাকক টেক্স ইনচেন্টিভ দিয়া হ'ল, বিভিন্ন সেই জেগাখিনিত এই MNCs খিনি বহিবৰ কাৰণে, ইণ্ডাষ্ট্ৰিয়েল সেক্টৰটো বহিবৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰা হ'ল, ঠিক আছে? এই গোটেইখিনি সা সুবিধাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, পাৱাৰ, এই গোটেইখিনি বস্তু সা সুবিধা এই SEZs বিলাকত দিয়া হ'ল। আমাৰ ইণ্ডিয়াও এই SEZৰ কনসেপ্টটো গ্ৰহণ কৰিলে, কিন্তু অলপ দেৰিকে, ঠিক আছে? এই ইনোভেশনটো আমি চাইনাত বেছি সোনকালে আহা দেখিবলৈ পালো, যাৰ সহায়ত তেওঁলোকে ম্যানুফ্যাকচাৰিংত যথেষ্ট আগলে গুচি গ'ল। আৰু ল্যান্ডৰ যিটো আমাৰ ডাঙৰ এটা প্ৰবলেম আমি অলপ আগতে ডিসকাস কৰিছো, এই ল্যান্ডৰ প্ৰবলেমটো চাইনাত, যিহেতু বেছিভাগ বস্তু চাইনাৰ কি হয়, কমিউনিষ্ট গভৰ্নমেন্ট আছিলে, চাইনাৰ যিবিলাক বেছিভাগ সেই সময়ত ল্যান্ড গভৰ্নমেন্টে ওন কৰিছিলে, সেই গভৰ্নমেন্টে মুকলি কৰি দিবলে গভৰ্নমেন্টৰ বেছি মানে প্ৰবলেম হোৱা নাছিলে, ঠিক আছে? সো চাইনা সেইখিনি সময়ত ইমান বেছি গ্ৰোথ কৰি ললে যে চাইনাৰ যিখিনি ম্যানুফ্যাকচাৰিংৰ ওপৰত আমি নিজেই বহুত বেখিনি ডিপেন্ডেন্ট হৈ গলো। ৰিসেন্টলিহে আমি সেই মেক ইন ইণ্ডিয়াৰ কনসেপ্টটো বহুত বেছি গুৰুত্ব সহকাৰে লৈছো, হয়নে? য'ত আমি ৰিপ্লেস কৰিব বিচাৰিছো। আজিৰ দিনত আপোনালোকে প্লাষ্টিক টয়জ, এই যে আমাৰ দুৰ্গা পূজাৰ সময়তে, ঠিক আছে, আমি যিহেতু কনজিউমাৰ হয়, নৰ্মেল কনজিউমাৰ, আপোনালোকৰ নৰ্মেল কনজিউমিং গুডছ বিলাকৰ কথা কৈছো, ঠিক আছে? এই প্লাষ্টিক টয়জ বিলাক বা লাইটস বিলাক যিবিলাক আমি দুৰ্গা পূজা বা এনেকুৱা ফেষ্টিভেলছত দেখিবলৈ পাওঁ, আপোনালোকে আচৰিত হ'ব, চব চাইনিজ মেড আছিলে এটা সময়ত। কিন্তু এইখিনি এতিয়া বৰ্তমান সময়ত আমি যথেষ্ট ৰিপ্লেস কৰিব পাৰিছো, ঠিক আছে? বহুত বিলাক ইলেক্ট্ৰনিক্স আমাৰ চাইনাৰ পৰা আহে, ঠিক আছে? আমি কনজিউম যিবিলাক কৰো ইলেক্ট্ৰনিক গুডছ, আমাৰ বহুত বস্তু, যে আমাৰ ইভেন আমাৰ মোবাইল ফোনছ বিলাক Xiaomi, মানে Redmi, এনেকুৱা ধৰণৰ বিভিন্ন চাইনিজ ম্যানুফ্যাকচাৰিং ইউনিটস বিলাকে বহুত বেছি ভাল গুডছ, স্কেলেবল গুডছ, বহুত ডাঙৰ স্কেলত প্ৰডিউস কৰে, বহুত ভাল দামত দি দিব পাৰে, লগতে ডিভ্যালু কৰি ৰাখিছে নিজৰ কাৰেন্সিটো, ঠিক আছে? সো এক্সপোৰ্টৰ ওপৰত চাইনাই যথেষ্ট গুৰুত্ব দিলে, যিটো আমি কম গুৰুত্ব দিয়াৰ কাৰণে পিছ পৰি ৰলো, ঠিক আছে? আৰু বৰ্তমান সময়তো আমি সোলাৰ সেলস, টায়াৰ্স, ষ্টিল, ইলেক্ট্ৰনিক্স, আৰু ইণ্ডিয়া আমাৰ ম্যানুফ্যাকচাৰিং অফ ফাৰ্মাচিউটিকেলছত যথেষ্ট আগবঢ়া। ফাৰ্মাচিউটিকেলছত কি আহে? আমাৰ মেডিচিনছ বিলাক আহে, হয়নে? আৰু স্পেশালি জেনেৰিক মেডিচিনছ আমাৰ ইণ্ডিয়াই বহুত ভাল প্ৰডিউস কৰে, যিখিনি আমি বহুত এক্সপোৰ্টো কৰো। কিন্তু এই ম্যানুফ্যাকচাৰিং অফ মেডিচিনছ কৰিবলৈ আমাক কি দৰকাৰ হয়? স্পেশাল কিছুমান ইনগ্ৰেডিয়েন্টস দৰকাৰ হয়, ইনগ্ৰেডিয়েন্টস প্ৰডিউস কৰিবৰ কাৰণে API বুলি কোৱা হয় এইবিলাকক, ঠিক আছে? এই API বিলাকো আমি ক'ৰ পৰা আনো জানেনে?
বেছিকৈ চাইনাৰ পৰা আনো চ' আমাৰ যিখিনি মেনুফেকচাৰিং আমি কৰি আছো তাতো আমি চাইনাৰ ওপৰত ডিপেণ্ডেণ্ট হয় বাকী কনজিউমিং গুডছ বিলাকতো বহুত ডিপেণ্ডেণ্ট হয়েই ঠিক আছে আৰু চাইনাই নিজৰ বস্তুবিলাক বহুত কম দামত ৱৰ্ল্ড মাৰ্কেটত এৰি দিবলৈ মানে বিচাৰে আৰু এৰি দিয়েও যিটো কাৰণত চাইনাৰ যিটো এক্সপৰ্টছ হয় সেইখিনি বহুত মাত্ৰাত গোটেই বিশ্বতে বিয়পি পৰিছে এতিয়া সেই ক্ষেত্ৰত আপোনালোকে যদি চাই ইণ্ডিয়া আৰু চাইনাৰ যিটো আমাৰ বাইলেটাৰেল ট্ৰেড আছে এইটো নেগেটিভ হয় বাইলেটাৰেল মানে বাই শব্দটো হৈছে দুখন কাণ্ট্ৰিৰ মাজত যিটো আমাৰ বেপাৰ বাণিজ্য চলে ঠিক আছে এই চাইনাৰ লগত আমাৰ যথেষ্ট বেয়া ঠিক আছে India and China's bilateral trade in 2018-19 was 95.5 billion and India ran a trade deficit of 58 billion so 95 billioner ভিতৰত 58 billion আমাৰ ট্ৰেড ডেফিচিট আছে গম পাইছেনে আমি ডেফিচিট মানে আমি কিমান এক্সপোৰ্ট কৰিছো আৰু আমাৰ কিমান ইম্পোৰ্ট হৈছে আমাৰ ইম্পোৰ্ট বেছি হোৱাৰ কাৰণে আমাৰ ট্ৰেড ডেফিচিট হৈছে ঠিক আছে ইয়াৰে 60% কৈ বেছি আমি চাইনাৰ পৰা ইম্পোৰ্ট কৰিছো দেন এক্সপোৰ্টিং ঠিক আছে সো এই ইম্পোৰ্ট সাবস্টিটিউশনটোৰ ওপৰত চাইনাৰ লগত বিশেষকৈ গুৰুত্ব দিছে কাৰণ কি আমি যাতে এই বাইলেটাৰেল ট্ৰেডৰ যেটো ট্ৰেড ডেফিচিট আছে এই ট্ৰেড ডেফিচিটটো আমি কমাই আনিব পাৰো আমি পজিটিভলি আনিব পাৰো ওকে বুজি পাইছানে যেটো কাৰণ কিয় আমাৰ ম্যানুফ্যাকচাৰিং সেক্টৰটো পিছ পৰি ৰল আৰু কিয় আমি কিয় একেখিনি সময়তে চাইনাই আমাৰ দেখতকে বহুখিনি আগুৱাই গল ঠিক আছে সো ইয়াতে আপোনালোকে এটা ইয়াত যথেষ্ট আপোনালোকৰ আমি কথা পাতিলো এটা ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকে লিখি লব which is why did the manufacturing sector of India did not progress much during the planning stage এই প্ল্যানিংৰ সময়ত আমি যেটা centralized planning আমি কৰিছিলো সেইখিনি সময়ত আমাৰ manufacturing sectorটো কিয় কিমান বেছি improve কৰিব নোৱাৰিলে with respect to China improve কৰা দেখিবলৈ পালো এইটো চাইনাত কিয় possible হৈ উঠিলে What are the recent initiatives taken by Indian government in this regard? এই ক্ষেত্ৰত recent আমাৰ government কেনেকুৱা ধৰণৰ initiatives হাতত লৈছে ঠিক আছে পাইছে পাইছো মেম সো আপোনালোকে সদায় যেতিয়া আমি ডিসকাস কৰো আপোনালোকৰ মাইন্ডটো ওপেন ৰাখিব আপোনালোকে যিখিনি নিউজ পেপাৰত পঢ়িবলৈ পায় সেইখিনি কানেক্ট কৰিব ঠিক আছে that is how you learn অকল ক্লাস is the foundation ক্লাসটোত আপোনালোকে ফাউন্ডেশনটো পাব কিন্তু সেইখিনি আপোনালোকে ৰিয়েল লাইফত নিজৰ জীৱনতো যেতিয়া এইখিনি এপ্লাই কৰিবলৈ বিচাৰিব তেতিয়াহে আপোনালোকৰ সেইখিনি বস্তু আচলতে সঁচা অৰ্থত আয়ত্ত কৰিবলৈ পাৰিব ঠিক আছে এতিয়া আপোনালোকৰ ৰজেলিনা পঠাইছিলে ওকে আপুনি নৰ্থ আমেৰিকাৰ ওকে কান্ট্ৰিজ বিলাক পঠিয়াইছে নেকি কিহৰ হয় এইটো মেম গুটেকিখন ওকে হোমৱৰ্কটো পঠিয়াইছে হোমৱৰ্ক কিটা হয় ওকে ভেৰি গুড আপুনি মেপখন চাইছেনে লগত মেম মোৰ ৱৰ্ল্ড মেপখন নাই নহয় মই ইয়াৰ মোবাইলতে চাইছিলো অকমান আৰু গুগল সাৰ্চ ওকে কৰিছিলো হয় সেইটোৱে ইম্পৰ্টেন্ট সেইখিনিয়ে ইম্পৰ্টেন্ট গুগল আপোনালোকৰ হাতত যদি গুগলটো আছে আপোনালোকৰ ফোনটো আছে দ্যাট ইজ মোৰ দেন এনাফ ঠিক আছে গুগলত এইখিনি বস্তু চাব কোনখিনি কান্ট্ৰি আছে আপুনি সদায় আমি মেপক এটলিষ্ট 5 মিনিট দিব লাগে ঠিক আছে 5 পৰা 10 মিনিট আমি মেপত সদায় দিব লাগে সদায় ঠিক আছে ধুনীয়া ধুনীয়া মই মেপছ লৈ আহিম বাৰু যেতিয়া আমি জিওগ্ৰাফি পঢ়িম কিন্তু এতিয়াৰ পৰাই আপোনালোকে যিখিনি এটলিষ্ট এডিটৰিয়েলত পঢ়োতে যিখিনি কথা আপোনালোকে ডিসকাস কৰো এটা ফৰ এক্সাম্পল চাইনা আজি আমি ডিসকাস কৰিলো চাইনাৰ মেপখন আপুনি গৈ পেলাই গুগলত ওপেন কৰি পেলাই চাইনাৰ আগফালে নৰ্থত কি আছে সাউথত কি আছে গোটেইখিনি বস্তু চাবলৈ যত্ন কৰিব ঠিক আছে সো এভৰি ডে এটলিষ্ট 5 মিনিট 10 মিনিটো মই কোৱা নাই 5 মিনিট মেপক দিব ওকে সো ভেৰি গুড তলত গালফ কান্ট্ৰিজ কিখন Very আছিলে Gulf countries. Okay, Gulf countries. আৰু আপোনালোকক দিছিলো যে কোনে কিমান অইল প্ৰডিউস কৰে হয়নে
মেম মোৰ সেইখিনি এইটো খেলি মেলি লাগিলে কুৱেশ্যনটো ওকে আপোনালোকে চাব বেসিক্যালি ওয়ার্ল্ডত যিমান ফসিল ফুয়েল প্ৰডিউস কৰা হয় পেট্ৰোলিয়াম প্ৰডিউস কৰা হয় তাৰে ভিতৰত গালফ কান্ট্ৰি কোনকেইটা পজিশনত আছে বুজি পালে মাধুৰ্য আছে আছো মেম What are the main reasons for LPG reforms? দেশৰ আভ্যন্তৰীণ অৰ্থব্যৱস্থাৰ স্থিৰতা আৰু আত্মবিশ্বাস অনাৰ উদ্দেশ্যে 1991 চনত কিছু সংখ্যক সংস্কাৰমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ইয়াৰ দ্বাৰা ঔদ্যোগিক নীতি ৰাজস্ব নীতি মুদ্ৰা আৰু বেংক বৈদেশিক নীতি আৰু বৈদেশিক মূলধন বিনিয়োগ নীতিসমূহ সংস্কাৰ সাধন কৰা হৈছিল প্ৰধান কাৰণ আপুনি যেতিয়া পইণ্টছ বিলাক লিখে এই দুটা পইণ্টৰ মাজত অকণমান ব্যৱধান ৰাখিব মানে ভালেমান ব্যৱধান ৰাখিব ওকে কৰ আৰু ঠিক আছে অনাকৰ ৰাজহৰ সমাবদ্ধতা চৰকাৰী আয়কৰ ব্যয়ৰ পৰিমাণ বৃদ্ধিয়ে ৰাজকীয় এইটো কি লিখিলে বৃদ্ধি কৰিছে ৰাজকোষীয় ঘাটি ৰাজকোষীয় এইটো কি ঘাটি উম, ওকে 1981 পৰা 82 চনৰ 5.4%ৰ পৰা 1991 চনত 8.4%লৈ বৃদ্ধি বৈদেশিক দেনা পাওনা বেছি হোৱা ফলত বৈদেশিক বিনিয়োগযোগ্য ভাণ্ডাৰৰ ঘাটি হয় 1981 চনত 22 কোটি টকাৰ বিপৰীতে 1991 চনত 17363 ওকে 1991 চনৰ ইৰাণ ইৰাকৰ উপসাগৰীয় যুদ্ধৰ ফলত বৈদেশিক বাণিজ্যত সৃষ্টি হোৱা ঘাটি আৰু আন্তৰ্জাতিক বজাৰৰ পেট্ৰলৰ মূল্য বৃদ্ধি 1991 চনত ভাৰতৰ বৈদেশিক বিনিয়োগযোগ্য ভাণ্ডাৰ 2800 কোটিলৈ হ্ৰাস পায় ফলত চৰকাৰৰ বৈদেশিক লোন পৰিশোধৰ বাবে অক্ষমতা আহি পৰে মুদ্ৰাস্ফীতিৰ হাৰ 17%লৈ বৃদ্ধি শস্য উৎপাদনৰ হাৰ হ্ৰাস মুঠ জাতীয় উৎপাদন বৃদ্ধিৰ হাৰতকৈ মুদ্ৰাৰ যোগান হাৰ বৃদ্ধি আৰু আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ অৱমূল্যায়ন মুঠ বিনিয়োগৰ 13% নেকি 63% আচ্ছা চৰকাৰী খণ্ডত খৰচ কৰাৰ পিছতো আশানুৰূপ ফলাফল নাছিল ইতিবাচক প্ৰভাৱ কোৱেশ্চনটো কি আছিল মেইন ৰিজনছ ফৰ দ্যাট লেড টু এলপিজি ৰিফৰ্মছ ইতিবাচক প্ৰভাৱ ঔদ্যোগিক উৎপাদন বৃদ্ধি একচতীয়া বজাৰৰ পৰা প্ৰতিযোগিতামূলক বজাৰলৈ গতি অৰ্থনৈতিক শক্তি বৃদ্ধি ৰাজকোষীয় ঘাটি বৃদ্ধি বৈদেশিক বিনিময় পুঁজিৰ প্ৰভাৱ বৃদ্ধি ৰাষ্ট্ৰীয় আয়ৰ হাৰ বৃদ্ধি মুদ্ৰাস্ফীতিৰ পৰিমাণ হ্ৰাস গ্ৰাহকৰ সাৰ্বভৌমত্ব নেতিবাচক প্ৰভাৱ কৃষি খণ্ডৰ অৱজ্ঞাকৰণ ব্যক্তিগত খণ্ডৰ ওপৰত অধিক গুৰুত্ব অৰ্থনৈতিক সাৰ্বভৌমত্ব হ্ৰাস ব্যক্তিগত খণ্ডৰ ওপৰত অত্যাধিক গুৰুত্ব বৈদেশিক ঋণৰ ওপৰত নিৰ্ভৰশীলতা প্ৰস্থান নীতিয়ে শ্ৰমিকৰ সংখ্যা হ্ৰাস কৰি নিবনুৱা সৃষ্টি 90 দশকৰ দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ এই সংস্কাৰ নীতিৰ খুবেই প্ৰয়োজন আছিল এই সংস্কাৰ নীতিয়ে ভাৰতীয় অৰ্থনীতিত এক আমূল পৰিৱৰ্তন আনি আজি দেশক পঞ্চম বৃহৎ অৰ্থনীতিলৈ গঢ় দিয়াত সহায় কৰিছে ওকে কনক্লুশনটো ভাল হৈছে ইয়াত ওকে ফিস্কেল ডেফিচিটৰ কথা প্ৰথম কৈছে আপুনি চাগে ন হয় মেম এইটো ফাৰ্স্ট ৰিজনটো এইটো ফিস্কেল ডেফিচিট মেইন আপুনি যেতিয়া আপোনাৰ আৰ্গুমেন্টছ বিলাক দিয়ে আৰ্গুমেন্টছ বিলাক আপুনি এৰেঞ্জ কৰিব লাগিব ঠিক আছে এৰেঞ্জ ইন দ্য সেন্স কোনটো আটাইতকৈ বেছি প্ৰায়ৰিটি আছে সেইটো প্ৰথমতে ৰাখিব লাগিব বেলেন্স অফ পেমেন্টৰ যিটো ক্ৰাইচিছ আছিলে এইটো আটাইতকৈ ডাঙৰ ক্ৰাইচিছ আছিলে সেইটো সময়ত যিটো কাৰণত আমি এই বস্তুটো ল'বলগীয়া হ'ল এই পদক্ষেপটো ল'বলগীয়া হ'ল সো আপোনাৰ যিখিনি আৰ্গুমেন্টছৰ মেইন পইণ্টছখিনি আগত আহিব ডেফিনেটলি টুইন ডেফিচিট আছিলে সো ফিস্কেল ডেফিচিটো আছিলে কিন্তু বেলেন্স অফ পেমেন্ট ক্ৰাইচিছটো আগত আহিব ঠিক আছে সো আপুনি যেতিয়া আপোনাৰ আৰ্গুমেন্টছ বিলাক লজিকেলি এৰেঞ্জ কৰে আপুনি মাৰ্কছ বেছিকে পায় আমি কিমান লিখিছো সেইটো যথেষ্ট ইম্পৰ্টেণ্ট হয় যিকেইটা পইণ্টছ আপুনি দিছে কিন্তু আমি কেনেকৈ এৰেঞ্জো কৰিছো কাৰণ সেইটো এটা মেণ্টেল ফেকাল্টি হয় আমাৰ ৰাইট সেইটো ওপৰতো আপোনাক জাজ কৰা হয় ঠিক আছে So very good and please keep up your good work. আৰু কাৰোবাৰ আছিলে নেকি এনসাৰ বা কিবা চাই দিবৰ লগিয়া জিন্তু সাইকে আছে নেকি ওকে ঠিক আছে তেন্তে Ma'am, এটা answer মোৰো আছিলে। ওকে কোন আছিলে Ma'am, Sarah. সাৰা
Okay. Yes, ma'am. Analyze the A to name. Apna question to analyze the benefits and the schemes of Pradhan Mantri Suraksha Bima Yojana, Jal Jeevan, okay, Jeevan Jyoti Bima Yojana, Aru Atal Pension Yojana. The government of India has provided for a number of schemes for financial security that can be attained by a large number of people. Some of them are Pradhan Mantri Suraksha Bima Yojana. Large number of people, yate apni especially kuntu আমি কোনটো সেগমেন্টৰ কাৰণে আনিছো Yes, সেইটো ma'am. আপুনি মেনশন কৰি দিব ওকে Yes. বিকজ দিস আর মোস্টলি পিপল উইথ লেস অর যার মানে আয় বহুত কম ইনকাম বহুত কম রাইট লো ইনকাম সেক্টৰৰ কাৰণে Pradhan Suraksha Bima Yojana launched in 2015. This scheme provides financial security families insured in case of accidental death to apni underline korbo lagibo permanent disability caused by accidents to low income groups. The scheme attempts to safeguard families at an affordable rate of rupees 12 a yearly premium with a coverage of 2 lakhs. Yate apni ekhini bostu point wise ani dibo. ঠিক আছে point wise etu karone anibo lage titia apunar clarity to bahut bhal hoy. আপুনি যিখিনি বস্তু লিখিছে বিকজ আপুনি ইয়াত ইম্পৰ্টেণ্ট কথাই লিখিছে কিন্তু এইখিনি মিছ হৈ যাব পাৰে ওকে চ' ষ্ট্ৰাকচাৰিংটো অকণমান বেটাৰ কৰিব পাৰে Yes, ma'am. It can be sustained by individuals 18 to 17 years, active savings account, preferably linked with Aadhaar, benefits affordable premium, accidental health coverage, digital coverage. Very good. এনেকুৱা ধৰণে আপুনি diagrammatically or point wise লিখিলে better হয় যিমান পাৰে provides financial inclusion convenient for auto debit bank account long term enrollment through auto debit এই auto debitৰে মেইন আপুনি কথা কৈছে নহয় জানো সো অটো ডেবিটৰ সহায়ত এটাই পইণ্ট কৰি দিব পাৰে ইয়াক ঠিক আছে ঠিক আছে Pradhan Mantri Jeevan Jyoti Bima Yojana life insurance scheme caters to affordable insurance coverage for death due to any reason. It is accessible by families of looking for financial inclusion after insured person's death. Sustained by 18 to 50 years, savings account with auto debit functionality, life insurance coverage, affordable premium, extended age. Provides financial inclusion by encouraging bank account usage, affordable insurance option for income groups, low income groups. Atal Pension Yojana launched provides for old age income security in unorganized sector is a safety net for unorganized sector in their old age এই দুটা sentence almost একেই হয় নহয় জানো Yes, ma'am. so avoid koribo repeating okay it also encourages voluntary retirement savings it can be sustained by 18 to 40 organized workers savings bank account holders benefits promote generation security okay spouse pabo okay nominee encourages long-term savings after retirement and safeguard the risk of life savings provides financial inclusion auto debit guaranteed pension these schemes are extremely valuable for low income groups to start their insurances at low premium rate however it is important for the government to maintain the following checklist ensuring effectiveness awareness এইটো আপুনি ইমান দীঘলকৈ লিখাকে লিখাতকৈ কিমান শৰ্ট আৰু এইটো শৰ্ট কৰিব ইমান দীঘল দীঘল পইণ্ট আমি নিলিখাটো বেটাৰ এনেকুৱা ধৰণে পইণ্টছ বিলাক লিখিব okay promotion of long term commitments increase in the amount laid as monthly value added allow commercial banks to sustain such schemes minimizing fear of the auto debit in rural areas and maximize reach conclusion in PM SBI JJBY and APY schemes these schemes can impact the overall financial environment in need furthermore it increases the chances of reducing monetary burden on unprivileged families in case of emergencies as secured and aware citizens of India we must assist in the ones in need about such schemes a sentence to okon better hobo etor himan besi value apni dibo para nai okay so maybe apni এই পাৰ্টিকুলাৰ এনসাৰটোত অকণমান আৰু ৰিষ্ট্ৰাকচাৰিং কৰিলে আপোনাৰ মাৰ্কস পোৱাৰ কেপাচিটিটো বাঢ়ি যাব ওকে সো গুড এটেম্প্ট
but a little more effort needs to be done. Okay? ঠিক আছে? So then we wrap up today's session here, and we will meet again in evening session with the schemes class. Have a very good and a bright day ahead.